নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 9 ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 26 তাৰিখ আজি লেবাননৰ সেন্ট মাৰোন দিৱস 1900 চনৰ আজিৰ দিনটোতে ডেভিছ কাপ টেনিছ প্ৰতিযোগিতাৰ আৰম্ভ হৈছিল 1971 চনৰ আজিৰ দিনটোতে চন্দ্ৰপৃষ্ঠত তৃতীয়বাৰ অৱতৰণ কৰাৰ পিছত এপলো 14 পৃথিৱীলৈ ঘূৰি আহিছিল 1986 চনৰ আজিৰ দিনটোতে সৌৰজগতৰ আন্তঃভাগত হেলিৰ ধূমকেতু দেখা পোৱা গৈছিল 1996 চনৰ আজিৰ দিনটোতে ৰাসায়নিক মৌল কপাৰনিচিয়ামৰ আৱিষ্কাৰ হৈছিল 1907 চনৰ আজিৰ দিনটোতে গুজৰাটী লেখিকা অনুবাদিকা আৰু অধ্যাপিকা বিনোদিনী ৰমন ভাই নীলকণ্ঠৰ জন্ম হৈছিল 1930 চনৰ আজিৰ দিনটোতে অসমীয়া গৱেষক সংগীতজ্ঞ আৰু সাহিত্যিক কেশৱানন্দ দেৱগোস্বামীৰ জন্ম হৈছিল 1940 চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ ঔপন্যাসিক নিবন্ধকাৰ আৰু সাহিত্য সমালোচক জে.এম. ওয়েডজেৰ জন্ম হৈছিল 1945 চনৰ আজিৰ দিনটোতে জাপানী কোষ জীৱবিজ্ঞানী আৰু অটোফেগি বিশেষজ্ঞ য়শিনৰি অহচুমিৰ জন্ম হৈছিল 1958 চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী অমৃতা সিঙৰ জন্ম হৈছিল 1969 চনৰ আজিৰ দিনটোতে আমেৰিকান ফুটবল খেলুৱৈ জিমি স্মিথৰ জন্ম হৈছিল 1981 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন মন্ত্ৰী এম.চি. চাগলাৰ মৃত্যু হৈছিল 1984 চনৰ আজিৰ দিনটোতে ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী বালা সৰস্বতীৰ মৃত্যু হৈছিল 2012 চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ পৰিচালক প্ৰযোজক আৰু চিত্ৰনাট্য লেখক অ.পি. দত্তৰ মৃত্যু হৈছিল 2022 চনৰ আজিৰ দিনটোতে অসমীয়া কণ্ঠশিল্পী কবি গীতিকাৰ সুৰকাৰ আৰু সংগীত পৰিচালক অপূৰ্ব বেজবৰুৱাৰ মৃত্যু হৈছিল।